গাখীৰ মাছ কণী আৰু সুপাৰীৰ সিন্ডিকেট ক'ত কোনে আৰু কেনেকৈ এতিয়া ভোটৰ কথা আহি ভোটৰ সময়ত কিন্তু আপোনালোকৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱে অৰ্থাৎ অসম গণ পৰিষদে ভোটাধিকাৰ সাব্যস্ত কৰিলে কাৰ সপক্ষে ৰাষ্ট্ৰীয়তাবাদৰ হেঁচাত আঞ্চলিকতাবাদৰ অৱস্থিতি শূন্য নেকি মূল কথাটো কি অসম চুক্তিখন মূল কথাটো কি আছে অসম চুক্তিৰ মূল কথাটো ডেফিনেটলি এখন ইঞ্জিনিয়াৰিং কলেজ নাছিল কেইখনমান দলং নাছিল প্ৰভুত্বৰ বিপৰীত শব্দ দাসত্ব অসমত অসমীয়াৰ প্ৰভুত্ব কিমান প্ৰাসংগিক 855জন শ্বহীদৰ তেজৰ যাৰ ত্যাগ হাজাৰ হাজাৰ নিৰীহ জনতাৰ যি মানে আৰ্তনাদ জড়িত থকা দলটো আজিৰ তাৰিখত ইমান কিন্তু দুৰ্বল হ'ব নালাগিছিল গুৰুজনাৰ আদৰ্শৰ বৰ্তমান সময়ত প্ৰয়োজনীয়তা আছেনে পকী দেৱাল কাজিৰঙাত কোনে দি আছে কাজিৰঙাত মাছ জাতিলৈকে ডিজে কোনে বনাই আছে কেপিটেলিষ্ট গ্ৰুপবিলাকে ল'বলৈ আৰম্ভ কৰিছে স্থানীয়সকল বাদ পৰি গৈছে গ্ৰাম্য টুৰিজিম এটা সাংঘাতিক সম্ভাৱনাপূৰ্ণ কাজিৰঙাখন বচোৱাৰ ক্ষেত্ৰত হ'ব পাৰিলেহেঁতেন এইবিলাক যে সুপ্ৰিম কোৰ্টৰ কথাও যদি হাইকোৰ্টৰ কথাও যদি নুশুনে তেনেহ'লে মানে কাজিৰঙাৰ গ্ৰাম্য জীৱনৰ সৰলতাৰ বিপৰীতে গ্ৰাম্য জীৱনৰ ক্ষয়িষ্ণুতা ইয়াৰ প্ৰতিকাৰৰ উপায় কি অসমীয়া মাতৃভূমি অসম ভূমি অসমীয়া জাতি মাতি অসমীয়া মানুহ কেনেকৈ থাকিব ছেফগাৰ্ড ক'ত শ্বহীদৰ তেজবোৰ যদি সাঁচিব পৰাহেঁতেন হ'লহেঁতেন সৃষ্টি এখন লুইতৰ শ্বহীদৰ ভাৱনাবোৰ যদি লিখিব পৰাহেঁতেন হ'লহেঁতেন সৃষ্টি এখন ভাগৱত আপুনি নাভাবেনে বাৰু যে সাধাৰণ মানুহে কিয় নক'ব যে অগপৰ নেতৃবৃন্দই অসমীয়া জাতিটোক বিশ্বাসঘাতক নকৰা নহয় বুলি প্ৰত্যেকজন অসমীয়াৰ এটি অপ্ৰকাশিত প্ৰশ্ন স্বাধীন অসম ইয়াৰ প্ৰাসংগিকতা ইয়াৰ গুৰুত্ব আৰু ইয়াৰ বাস্তৱিকতা যদিও 855জন বুলি কোৱা হয় সেই সময়ছোৱালৈ যদি আপুনি ইতিহাসটো পঢ়ে বা লক্ষ্য কৰে তেতিয়া দেখিব যে আৰু বহুত মানুহ নিৰ্যাতিত হৈছিল বহুত মানুহ আমাৰে বহুত অসমীয়া মানুহ গৃহহাৰা হৈছিল ধৰ্ষিত হৈছিল সেইবিলাকক মিলিলে বহুত শ্বহীদ ৰাইট টু ইনফৰমেশ্যন এক্ট বৰ্তমান ৰাইট টু ডিনাই ইনফৰমেশ্যনত পৰিণত হৈছে নেকি কিন্তু যিবিলাক ক্ষেত্ৰই আমাৰ নতুন প্ৰজন্মক আগবঢ়াই লৈ যাব গতিকে সেইটো ক্ষেত্ৰত চৰকাৰ উদাসীন হৈ আছে জাতি মাতি ভেটি শ্লোগানটো কৰি পেলাই চবেইটো পলিটিক্স কৰি আছে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ ধাৰাবাহিক অপমৃত্যুৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ উত্থানসমূহে কি বুজায় আপুনি এটা কথা কওকচোন যে অসমৰ যিমানবিলাক ধৰক বাও শক্তি দল আছে ইমানবোৰ বহুধা বিভক্ত পুঁজিবাদৰ যিটো আগ্ৰাসন পুঁজিবাদৰ যিটো আক্ৰমণ এই পুঁজিবাদৰ আক্ৰমণৰ পৰা মানুহ ওলাই যাবতো ওলাই আহিবতো শেহতীয়াকৈ আপুনি বহুতে পাই আছে বহুতে সমাজতন্ত্ৰী যেতিয়া কৈছে ছোভিয়েট ৰুছিয়াৰ সমাজতন্ত্ৰ ধ্বংস হৈছে তাৰপিছতো জানো আপোনাৰ ওচৰতে নেপালে জানো ৰাজতন্ত্ৰ ভংগ কৰি সমাজতন্ত্ৰত সৃষ্টি হোৱা নাই ধৰ্মীয় মৌলবাদ প্ৰগতিৰ অন্তৰায় নহয় জানো মুকলিকৈ ক'বলৈও ভয় নকৰোঁ হয় হয় সেই পলিটিক্সবোৰ দেখা পাইছোঁ বিভিন্ন মানে আমাক নন আৰ্টিষ্ট কিবা কিবি আমি কোনো আৰ্ট কলেজত পঢ়া নাই কাৰণে আমাক বিভিন্নভাৱে তুচ্ছ তাচ্ছিল্য কৰাত মানে প্ৰশিক্ষণ নোলোৱাৰ কাৰণে মানে সেইটো আৰু মানে আচলতে একো নাই এইবোৰ মানে আচলতে মানুহটোক আঁতৰাবৰ কাৰণে মানে কৰ্মৰ পৰা বিমুখ কেনেকৈ কৰাব পাৰি কেনেকৈ পলিটিক্স কৰিব পাৰি সেইবোৰ কৰিছে আৰু ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী জুমলাত কিয় ভুল যায় সাধাৰণ ভোটদাতা এক্সক্লুজিভ এক্সৰে আজিকালি শিল্পীসকলো কিছুমান শিল্পী সুবিধাবাদী শিল্পী হৈছে শিল্পী এগৰাকী সুবিধাবাদী আচলতে হ'ব নোৱাৰে কোনোবা যদি সুবিধাবাদী হৈছে ডেট মিনছ তেওঁ শিল্পী নহয় আচলতে মোৰ নিৰ্মুখ বিশ্লেষণ সত্যৰ অন্বেষণ দুৰ্নীতি আৰু লুণ্ঠনৰ অকথিত কাহিনীৰ সৈতে প্ৰতি দেওবাৰে নিশা 8 বজাত বিৰিঞ্চি কাশ্যপৰ সৈতে অদম্যৰ বুকুত কিছু আলাপ কিছু চিন্তা চাবলৈ নাপাহৰিব